নমস্কাৰ মই পংকজ ৰবি সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ ইতিমধ্যে আমি ডিসকাস কৰি আছোঁ মোশন ইন ষ্ট্ৰেট লাইন চেপ্টাৰটোত সো আজি আমি এটা সৰু টপিক ডিসকাস কৰিম ৰিলেটিভ ভেলোচিটি সো ৰিলেটিভ ভেলোচিটি এইবোৰ তোমাৰ প্ৰবলেমৰ ক্ষেত্ৰত দৰকাৰ হ'ব এটা সৰু টপিক ঠিক আছে এই ক্ষেত্ৰত আমি কি কৰোঁ সাপোজ তুমি এখন ট্ৰেইনত বহি আছা ঠিক আছে এখন দুখন ট্ৰেইন কনসিডাৰ কৰিছোঁ তুমি এখন ট্ৰেইনত বহি আছা যেতিয়া এখন ট্ৰেইনত তুমি বহি আছা এইখন ট্ৰেইনক যেতিয়া আন এখন ট্ৰেইনে ওভাৰটেক কৰে যিটা কি হয় ইন দা সেম ডাইৰেকশন গৈ আছে দুইটা ইন দা ৰাইট ডাইৰেকশন গৈ আছে তেতিয়া কি হ'ব যিখন ট্ৰেইনে তুমি বহি থকা ট্ৰেইনখনক ওভাৰটেক কৰিছে সেইখনৰ স্পীডটো কি হ'ব ভেলোচিটিটো কি হ'ব ওভাৰটেক কৰিলে কি হ'ব লাগিব ই বেছি স্পীডত যাব লাগিব হয়নে ঠিক আছে কিন্তু যেতিয়া ট্ৰেইনখনত যেতিয়া তুমি ট্ৰেইনখনত বহি আছা এখন ট্ৰেইনত হা বহি থাকি পিনে যেতিয়া তুমি এই ট্ৰেইনখনলৈ চোৱা যেতিয়া ই ক্ৰছ কৰিছে তোমালোকক ই কি হয় তোমালোকৰ কাৰণে কি লাহেকে পাৰ হৈ যাব হয় কাৰণ হিউ অলৰেডি মোশনত আছে হিউ গতি কৰি আছে হিউ কি ইন দা সাৰ্টেন ডাইৰেকশন মোশনত আছে যেতিয়া এই ট্ৰেইনখন যেতিয়া তোমালোকে চাবা তেতিয়া কি হ'ব যদিও ই ক্ৰছ কৰি আছে কিন্তু ই কি হৈছে তোমালোকৰ কাৰণে লাহেকে পাৰ হৈ যাব এজ কম্পেয়াৰ্ড টু কি যদি এটা মানুহ যদি মই ইয়াৰ পৰা বাহিৰৰ পৰা চাওঁ এটা মানুহ যদি ইয়াৰ পৰা বাহিৰৰ পৰা ৰৈ পিনে চাইছে দুইখন ট্ৰেইন চাইছে তেতিয়া সি কি হ'ব বহুত ফাষ্ট মুভ কৰিব তেতিয়া কি হ'ব তেনে ক্ষেত্ৰত এই ক্ষেত্ৰত আমি কি কৈছোঁ আমি যিটো কম্পেয়াৰেবল ভেলোচিটি আমি পাওঁ তাকে আমি সিম্পলি কি বুলি কৈছোঁ ৰিলেটিভ ভেলোচিটি মানে ৰিলেট কৰিছে এইখনতকৈ এখন বেছি স্পীডত হৈছে হা ঠিক আছে সেই বস্তুটোকে কৈছে ৰিলেট কৰা দ্যাট ইজ দুটা আমি ক্ষেত্ৰত আমি কম্পেয়াৰ কৰিছোঁ এতিয়া আমি কি কৈছোঁ এই আমি দুটা ট্ৰেইন যে কৈছোঁ সাপোজ অবজেক্ট এ অবজেক্ট বি ঠিক আছে মুভিং ইন দ্য সেম ডাইৰেকশন সাপোজ কি এক্স ডাইৰেকশনত মুভ কৰি আছে ঠিক আছে আৰু প্ৰত্যেক তাৰে এখনৰ ভেলোচিটি কি আছে সাপোজ এভাৰেজ ভেলোচিটি v of a ইয়াৰ কি এভাৰেজ ভেলোচিটি v of b ক্লিয়াৰ এতিয়া আমি কি কৰিছোঁ সাপোজ আমি ধৰিছোঁ টাইম যেতিয়া 0 আছিলে ইনিশিয়াল টাইমত যেতিয়া আমি কৈছোঁ তেতিয়া পজিশন অফ দা অবজেক্ট কি হ'ব ৰখি থাকিব সেই পজিশন অফ দা অবজেক্ট আমি কনসিডাৰ কৰিছোঁ পজিশন অফ অবজেক্ট a তাক আমি পজিশন x দি ডিনোট কৰে হা আৰু a কাৰণে a হোৱাৰ কাৰণে আৰু 0 হোৱাৰ কাৰণে আমি 0 দি ডিনোট কৰি দিছোঁ ঠিক আছে ঠিক তেনেদৰে যেতিয়া টাইমটো t ইকুৱেল টু 0 আছিলে পজিশন অফ অবজেক্ট b ক্ষেত্ৰত কি হ'ব x b 0 হ'বনে এতিয়া সেই টাইমটো t পৰা কি হৈছে সাপোজ ইনিশিয়ালি 0 আছিলে এতিয়া কি হৈছে t টাইমত কনসিডাৰ কৰিছোঁ এতিয়া t টাইমত যেতিয়া কনসিডাৰ কৰোঁ সেই পজিশন অফ দা অবজেক্ট a ঠিক আছে এই কাৰণে কি হ'ব বুলি চেঞ্জ হৈ যাব সেইটো কি ধৰিছোঁ আমি x of a সাপোজ এটা টাইমত t সিমিলাৰলি সেই t টাইমত b কাৰণে কি হৈছে আমি কনসিডাৰ কৰিছোঁ x of b of t ক্লিয়াৰ এতিয়া অলৰেডি তোমালোকে ভেলোচিটি ডেফিনিশ্যন পাইছা বা স্পীডৰ ডেফিনিশ্যন কি আছিলে v is equal simply কি s by t আৰু তাৰ পৰা আমি ডিসটেন্স is equal কি লিখিব ভেলোচিটি ইনটু টাইম হয়নে সেই ক্ষেত্ৰত যদি আমি এনেকৈ লিখোঁ কনসিডাৰ কৰি আমি এনেকৈ লিখিব পাৰিম নে যোনখন a অবজেক্ট আছিলে বা a ট্ৰেইনখন তাৰ যোনটো ফাইনেল টাইম তাত কি আছে সিম্পলি কি x a 0 প্লাস কি v of a of t এভাৰেজ ভেলোচিটি কি কনসিডাৰ কৰিছোঁ va সো এটো পজিশন এটো কি পজিশন মানে কি ডিসটেন্স পাম আমি তাৰ পৰা সিমিলাৰলি ইখনৰ কাৰণে কি পাম xbt is equal to what xb0 plus v of b of t ঠিক আছে এতিয়া আমি কি কৰিম চোৱা ট্ৰেইন দুখনৰ মাজত কি কৈছোঁ নাও ডিসপ্লেসমেন্ট ফ্ৰম দা অবজেক্ট a টু দা অবজেক্ট b তে ডিসপ্লেসমেন্ট লেভেললৈ কি হ'ব দুইটা মাজত দুটা পজিশন আছে দুইটা মাজত ডিসপ্লেসমেন্ট লেভেল কেনেকৈ ওলাব সিম্পলি মই সাপোজ কি উলিয়াম মই লিখা নাই ডিসপ্লেসমেন্ট অফ অবজেক্ট a ফ্ৰম দা b ইজ কি xba this কি হ'ব xbt minus what xat হয়নে এতিয়া এই xbt ভ্যালুটো পুট কৰিলে কি হ'ব xa0 plus vat minus xb0 plus ultimately minus হৈ যাব minus কি vb b ক্ষেত্ৰত আগত আছিলে গতিকে এটা আমাক কি b টো আগত হ'ব সৰি এটো কি হ'ব a ক্লিয়াৰ সো এই ক্ষেত্ৰত আমি কি লিখিব পাৰোঁ xb0 minus xa0 একেলগে লিখিছোঁ আৰু এই ক্ষেত্ৰত t টো যদি আমি কমন কৰি লিখোঁ কি লিখিব পাৰিম vb minus va into t ঠিক আছে সাপোজ এটা আমাৰ কি আছে ইকুৱেশ্যন 1 ক্লিয়াৰ আমি কি লিখিলোঁ তেতিয়াহ'লে xb minus xa0 নেকি আমাৰ কি xba is equal to কি লিখিব this one হয়নে এতিয়া কি কৈছোঁ
যোন হয় প্ৰথম ট্ৰেইনখন কনচিডাৰ কৰোঁ যেটি কি কওঁ ভেলচিটি অফ অবজেক্ট এ ৰিলেটিভ টু বি তেতিয়া আমি লিখিলে ভেলচিটি অফ অবজেক্ট এ velocity of object A relative to object B is ki likhim VB VAB velocity of object A relative to object B so ki likhe VA minus VB similarly jodi etu likho ami ki ko velocity of object V relative to ki likhim VB A is equal to ki likho paim VA VB minus VA clear এটা এই ক্ষেত্ৰত আমি কি লিখিব পাৰোঁ যে therefore VAB is equal to what minus of VBA লিখিব পাৰিম নে হয়নে ঠিক আছে সো এটা আমাৰ কি হৈছে ইয়াৰ পৰা আমি কৈছো যদি এটো VAB দুটা ডাইৰেকচনত মাইনাস আহিলে হ'বনে সো আমি VAB is equal কি লিখিব মাইনাস হ'ব এতিয়া আমি কি কৰো এটা কেস কনসিডার কৰো ঠিক আছে কেস কি if when two objects are with moves with equal velocity দুটা যদি equal velocity move কৰে তেতিয়া কি হ'ব that means কি velocity if VA is equal to VB যদি VA is equal to VB মানে কি VA minus VB is equal to কি হয় 0 যেন আমাৰ যদি এই ইকুয়েশন 1 টো চাও then equation 1 পৰা যদি চাও then from equation 1 যদি কনসিডার কৰো এই টার্মটো কি হৈ যাব 0 হয়নে তেলে আমি কি লিখিব পাৰিম xb is equal to কি লিখিব পাৰিম xbt xat is equal to কি only this term so কি লিখিব পাৰিম therefore xba is equal to what xbt minus xat which is nothing but equal to কি লিখিব পাৰিম xb0 minus what xa0 ঠিক আছে that is clear therefore the two objects stay at constant distance that is key constant distance we call it xb0 minus xat and their position time graphs jodi ami draw koribole jao ero kane position time graph korile ki hobo simply ami eneke pam parallelly move koribo duikhon velocity kita ami constant value solution equal hoise v is equal to v value so ঠিক আছে এটা suppose jodi moi consider koru if VA is greater than VB তেতিয়া কি হ'ব আমাৰ VB minus VA is কি হৈ যাব নেগেটিভ তেতিয়া আমাৰ কি হ'ব সেই ক্ষেত্ৰত কি কনসিডাৰ কৰিব পাবো আমি গ্ৰাফডাল কেনে কৰিম এহেদি এনেকে এটা পইণ্টত ইন্টাৰসেপ্ট কৰিব এটা ষ্ট্ৰেট লাইন নহয় এনেকে ওপৰলৈ আছে ক্লিয়াৰ এটা লাইনত ইন্টাৰসেপ্ট কৰিব দুটা মানে ক্ৰস কৰি গুছি যাব ঠিক আছে উল্টাকে যদি আমি থাৰ্ড কেছটো কনসিডাৰ কৰো if V and VB are opposite sign মানে কি উল্টা ডাইৰেকশনত যদি হয় তেতিয়া কি হ'ব গ্ৰাফটো ড্ৰ কৰিলে আমি কি হ'ব সিম্পলি এটা এফালে আছে এটা কি এফালে দুটা কি অপোজিট ডাইৰেকশন তথাপি তেনে কি এটা সাৰ্টেন টাইমত পাছ হৈ গুছি যাব ঠিক আছে সো এটো আমাৰ আসলে সিম্পলি ৰিলেটিভ ভেলোচিটি ওপৰ হোল টপিক সো ইয়াৰ লগতে মই এটা বস্তু তোমালোকৰ লগত কৈ যাও দ্যাট ইজ আমি কি ডিসকাস কৰো ইকুয়েশন অফ মোশন অলৰেডি আমি পঢ়ি আহিলো হয়নে so যদি আমি কনসিডার কৰো ইকুয়েশন অফ মোশন of a freely a problem কানে লাগে freely falling body ঠিক আছে এতিয়া এই ক্ষেত্ৰত যদি আমি অলৰেডি এক্সপ্ৰেশন বুক বি আছিল v = u + at হয়নে তে ইকুয়েশন freely falling body কানে যদি কনসিডার কৰো কি হয় v = u + তেতিয়া হে at নহয় পিনে এই জায়গাত কি হ'ব acceleration due to gravity this কি হয় gt ঠিক আছে similarly s = ut + half at স্কয়ার আসলে এটা হে s to distance to get কি হৈ যায় height is equal to কি ut + half of at square sorry এটা gt square similarly যদি চাও v square minus u square is equal to কি আসলে twice as এটা এটো কি হৈ যাব g আৰু s to কি হৈ যাব h and the last one আমাৰ s and h লিখিছো এটা h and h লিখিছো হয়নে h and h is equal to u plus a/2 আসলে তো এ কি হ'ব g/2 into twice n minus 1 ঠিক আছে সো এইটা আমাকে ফিলিং প্রবলেমৰ কাৰণে লাগিব ঠিক আছে তেতিয়া আমি g কনসিডাৰ কৰিম আমি প্ৰবলেমবোৰ আমাৰ g ভ্যালু লাগিব হাইট দৰকাৰ হ'ব আমি প্ৰবলেম কৰিম ইয়াৰ পিছৰ ভিডিওত আমি প্ৰবলেম ডিসকাস কৰিম ঠিক আছে সো ইয়াত যদি এটা কনসিডাৰ কৰো সাপোজ যদি u ইনিশিয়াল ভেলোসিটি যদি 0 হয় ডিসটেন্সটো যদি হাইট ইকুৱেল হয় আৰু আমাৰ and a = g এটো ধৰণে জানো সো হেইটো ইয়াত যদি পুট কৰি যাও কি হৈ যাব ইকুয়েশন 1 টো কি হৈ যাব
v is equal to কি হৈ যাব gt হৈ যাব হয়নে ইকুৱেশ্যন 2 টো যদি আমি কনসিডাৰ কৰো কি হৈ যাব ইয়াত u মানে 0 মানে কি এই টাৰ্মটো নাথাকিব সো h is equal to কি হ'ব হাফ gt স্কয়াৰ সো যদি তোমালোকৰ প্ৰবলেমৰ ক্ষেত্ৰত এটা বস্তু মনে ৰাখিবা যদি ইনিশিয়াল ভেলোচিটিটো 0 হৈ যায় দ্যাট মিন্স এক্সপ্ৰেছন কিটা ডাইৰেক্ট আমি এনেকৈ আমি পাব পাৰো এই ক্ষেত্ৰত ইয়াত কি হৈ যাব 0 হৈ যাব থাৰ্ড এক্সপ্ৰেছন কি হৈ যাব b square is equal to কি হ'ব twice of g of h similarly fourth one এইটো h and h লিখি দিছো is equal to কি হ'ব এইটো তো 0 so g by 2 into twice n হয়নে so কি লিখি হ'ব g by 2 into twice n minus 1 কিছুমান কিবা এইটো কি হয় এই 2 টো ভিতৰলৈ থাকে মানে কি থাকে তোমাৰ g into কাট খাই গলে কি হ'ব n minus half এনেকেও থাকে ঠিক আছে এনেকেও পাব পাৰা তোমালকে so এইটো কি হল সিম্পলি যেতিয়া কন্ডিশনটো কি u is equal to 0 s is equal to h আৰু this one next যদি আমি কনসিডাৰ কৰো equation of motion for a body projected vertically up কি কৈছো equation of motion for a body projected vertically up ebili upole dilele te acceleration due to gravity hoda expression ki hoy normally g direction ki hoy tolle hoy downward direction hoy eta upole bili kole ki hoy against the g so ekhane mi ki likhim a is equal to minus of g put korim kintu tetia height to ki hobo distance hoy সমান তেতিয়া আমাৰ এক্সপ্ৰেছন কি হ'ব সিম্পলি তেতিয়া ইকুৱেশ্যন কি হ'ব v is equal to u minus gt হ'ব হয়নে সেকেন্ড ইকুৱেশ্যন কি হ'ব a is equal to ut minus half gt square ঠিক আছে থাৰ্ড ইকুৱেশ্যন is become what v square is equal to u square minus twice gh and the last one h and it is equal to u minus g n minus half কিছুমানত কি থাকিব g by 2 twice n minus 1 এনেকৈ থাকিব একেটাই কথাটো ঠিক আছে নেক্সট যদি আমি কনসিডাৰ কৰো এটা আমি কি কইলো যেতিয়া ভাৰ্টিক্যালি আপ হয় ঠিক আছে এটো লাস্ট কনসিডাৰ কৰো ফৰ এ বডি thrown up vertically ebili a kestu kine bele galo from ki hoise from the top of a tower of height etia tumi agote ki isle ground over tumi bostuta pula dilisila eta kintu hoise konba khon chota pot thipine jime tumi hoise ki hoise a body is thrown up upole dilesu etu ki isle projected up eketai kintu ebili ki hoise from the top of a tower of height h etia already ki thibo eta নিৰ্দিষ্ট হাইটৰ পৰা আমি দিলেছো এতিয়া কি হ'ব কনসিডাৰ কৰো সৰ তেতিয়া ইকুৱেশ্যনটো কি হ'ব v is equal to minus u plus gt প্ৰবলেমৰ কাৰণে এইটা কৈ গৈছো তোমালোকে ডাইৰেক্ট এটা কৰিব পৰা হ'ব ঠিক আছে প্লাস কি হ'ব half of gt square third equation is what v square equal to u square minus of twice of gh and the last one h n is equal to minus u plus g by n minus half clear so এইটা আমি মনত ৰাখিবা প্ৰবলেমৰ ক্ষেত্ৰত এইটা বহুত দৰকাৰী হয় ভাৰ্টিক্যালি আপ আৰু projected up from a top of a tower is something different you already observed this one okay so এইটা যদি মন কৰা তোমালোকে প্ৰবলেম ক্ষেত্ৰত নেক্সট ভিডিও গিটাৰ আমাক কৰাত যথেষ্ট তোমালোকে হেল্প হ'ব বুলি আশা কৰিছো so আজিলে ভিডিওটো ইমানতে সামৰণি মাৰিছো পৰৱৰ্তী পৰ্যায়ত আমি এই গুটি মোশন ষ্টেট লাইন চেপ্টাৰটোৰ প্ৰবলেমবোৰ ডিসকাস কৰিম প্ৰবলেম খিনি ডিসকাস কৰাৰ পিছত আমি আকৌ এনসিআৰটি যিখিনি কোৱেশ্চন আছে সেইখিনিও ডিসকাস কৰিম so তোমালোকে ভিডিওবোৰ চাই থাকিবা আমাৰ আৰু নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত শেয়াৰ কৰিবা আৰু কাইন্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিও তোমালোকে পাই থাকা so আজিলৈ ভিডিওটো ইমানতে সামৰণি মাৰিছো so নেক্সট ইনষ্টিটিউটৰ পৰা তোমালোকক ধন্যবাদ জনাইছো